নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যন হৈছে তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চাংপো। মনত ৰাখিব তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে বিখ্যাত? উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে বিখ্যাত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সোণশিলৰ বাবে। মনত ৰাখিব উত্তৰ কাছাৰ পাহাৰ সোণশিলৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটিত আছে পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শিৱসাগৰ। মনত ৰাখিব পানীদিহিং চৰাই অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে পাটকাইৰ অস অঞ্চলে কাৰ কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে? পাটকাইৰ অস অঞ্চলে কাৰ কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভাৰত আৰু ম্যানমাৰৰ মাজৰ। মনত ৰাখিব পাটকাইৰ অস অঞ্চলে ভাৰত আৰু ম্যানমাৰৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যনটিত আছে কোনখন বেদত বলিদানৰ নিয়মাৱলী উল্লেখ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি যজুৰ বেদত। মনত ৰাখিব যজুৰ বেদত বলিদানৰ নিয়মাৱলীসমূহ উল্লেখ আছে। নেক্সট কুৱেশ্যনটিত আছে সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদ কোনখন? সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদ কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সামবেদ। মনত ৰাখিব সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদখন হৈছে সামবেদ। নেক্সট কুৱেশ্যনটিত আছে নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মহাপদ্মনন্দ। মনত ৰাখিব নন্দ বংশৰ প্ৰতিষ্ঠাপক হৈছে মহাপদ্মনন্দ। নেক্সট কুৱেশ্যনটিত আছে পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি উদয়ীন। মনত ৰাখিব পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক হৈছে উদয়ীন। নেক্সট কুৱেশ্যনটিত আছে বিম্বিসাৰক কোনে হত্যা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পুত্ৰই। মনত ৰাখিব বিম্বিসাৰক তেখেতৰ পুত্ৰই হত্যা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ এডাম স্মিথক। মনত ৰাখিব অৰ্থনীতিৰ পিতৃ হিচাপে এডাম স্মিথক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে নীলা বিপ্লৱ কাৰ সৈতে জড়িত? অৰ্থাৎ তলত উল্লেখিত কোনটোৰ সৈতে নীলা বিপ্লৱ জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মৎস্য উৎপাদন। মনত ৰাখিব মৎস্য উৎপাদনৰ লগত নীলা বিপ্লৱ জড়িত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভাৰ্গিছ কুৰিয়ানক। মনত ৰাখিব ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ হিচাপে ভাৰ্গিছ কুৰিয়ানক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱক নতুন বছৰ হিচাপে পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লোচাৰ উৎসৱ। মনত ৰাখিব অৰুণাচল প্ৰদেশৰ লোচাৰ উৎসৱটোক নতুন বছৰৰ উৎসৱ হিচাপে পালন কৰা হয়। কুৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশৰ আইকনিক আউটডৰ মেজিকেল ফেষ্টিভেল কি? অৰুণাচল প্ৰদেশৰ
আইকনিক আউটডোৰ মিউজিকেল ফেষ্টিভেল কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জিৰ' উৎসৱ মনত ৰাখিব অৰুণাচল প্ৰদেশৰ আইকনিক আউটডোৰ মিউজিকেল ফেষ্টিভেল হৈছে বা উৎসৱ হৈছে জিৰ' উৎসৱ নেক্সট কুৱেশ্যনটিত আছে কম্পিউটাৰৰ ফাইলসমূহ ক'ত সংগৃহীত কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হাৰ্ড ডিস্কত মনত ৰাখিব কম্পিউটাৰৰ ফাইলসমূহ হাৰ্ড ডিস্কত সংগৃহীত অৰ্থাৎ জমা কৰি ৰখা হয় নেক্সট কুৱেশ্যনটিত আছে ৰম হৈছে অৰ্থাৎ ৰমৰ ফুল ফৰ্ম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰিড অনলি মেমৰি মনত ৰাখিব ৰমৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি নেক্সট কুৱেশ্যনটিত আছে কম্পিউটাৰৰ তথ্য আটাইতকৈ সৰু একক কি কম্পিউটাৰৰ তথ্যৰ আটাইতকৈ সৰু একক কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিট মনত ৰাখিব কম্পিউটাৰৰ তথ্যৰ আটাইতকৈ সৰু এককটো হৈছে এ বিট নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যই মুখ্যমন্ত্ৰী গ্ৰামীণ আৱাস ন্যায় যোজনা আঁচনি আৰম্ভ কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছত্তীশগড় মনত ৰাখিব ছত্তীশগড় ৰাজ্যই মুখ্যমন্ত্ৰী গ্ৰামীণ আৱাস ন্যায় যোজনা আঁচনি আৰম্ভ কৰিছে নেক্সট কুৱেশ্যনটিত আছে পঞ্চম কফি সন্মিলন ক'ত অনুষ্ঠিত হয় পঞ্চম কফি সন্মিলন ক'ত অনুষ্ঠিত হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাংগালোৰ মনত ৰাখিব পঞ্চম কফি সন্মিলন বাংগালোৰত অনুষ্ঠিত হয় নেক্সট কুৱেশ্যনটিত আছে গুজৰাট ৰাজ্য চৰকাৰে কি গছপুলি ৰোপণ নিষিদ্ধ কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কৰ্পাছ গছ মনত ৰাখিব গুজৰাট ৰাজ্য চৰকাৰে কৰ্পাছ গছ ৰোপণ নিষিদ্ধ কৰিছে